হেশটেগ লগোৱাৰ ক্ষেত্ৰত বহুত বেছি নিয়ম থাকে আপোনালোকে গম পায়নে আমাৰ যেতিয়াই মন যায় আৰু যি মন যায় আমি তাকে হেশটেগ লগাওঁ আৰু তাতকৈ ডাঙৰ কথা হৈছে কি যিমান মন যায় আমি সিমান হেশটেগ লগাওঁ অৰ্থাৎ বহুতৰ পোষ্টবিলাকত মই দেখা পাওঁ ইমান বেছি হেশটেগ লগায় আৰু এনেকুৱা কিছুমান হেশটেগ লগায় কোনো ৰিলেটেড নহয় তাৰমানে অৰ্থাৎ আপোনালোকে নিজে এটা কথা ভাবক ফেচবুকে নিজেই কৈ থৈছে এইটো চাওক আপোনালোকে মাত্ৰ 5টাতকৈ বেছি হেশটেগ লগাব নালাগে আপোনাৰ যেতিয়া ফটো এখন আপলোড কৰিব তাতে আপুনি মাত্ৰ 5টাতকৈ বেছি হেশটেগ নলগাব কাৰণ ফেচবুকৰ গাইডলাইনৰ বাহিৰত আছে গতিকে তাৰ পাছতো কিন্তু বহুতে কি কৰে ইমান বেছি হেশটেগ লগাই হিচাপ কৰিব নোৱাৰো আৰু এটা আটাইতকৈ ডাঙৰ কথা আপোনাৰ ফটোখন কিহৰ ওপৰত দিয়া আছে আপোনাৰ ফটোখনৰ বেকগ্ৰাউণ্ডটো কি আছে বা আপোনাৰ ফটোখনৰ মূল বিষয়টো কি হয় আপোনালোকে এটা কথা লক্ষ্য কৰিব হেশটেগ যেতিয়া লগায় হেশটেগবোৰ বহুতখিনি বস্তু চাইহে লগাব আপোনালোকে ফটোখনৰ ৰিলেটেড লগাব আপুনি হেশটেগ যদি তাতে আপুনি ভিডিঅ'টোতো যিখিনি আপুনি হেশটেগ লগায় ফটোটো সেইখিনি হেশটেগ লগায় এনেধৰণে কাম নহ'ব বহুতে হেশটেগ লগোৱাৰ ক্ষেত্ৰত কিছুমান নিয়মাৱলী নাজানে গতিকে আপুনি যিখন ফটো দিছে যদি আপুনি এখন নেচাৰেল ফটো দিছে অৰ্থাৎ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত যদি আপুনি ফটো এখন দিছে তেতিয়াহ'লে সেই পিছফালে আপোনাৰ যিবোৰ প্ৰাকৃতিক সৌন্দৰ্য আছে তাত আপুনি নেচাৰেল লভাৰ বা নেচাৰেল কিবা ধৰণৰ হেশটেগ দিয়ক আপুনি ফটো হেশটেগ দিয়ক বা ফটোখনৰ লগত ৰিলেটেড আপুনি হেশটেগ লগাওক বাছ সিমানখিনি কথাই কৈছোঁ গতিকে আপোনালোকে যি মন যায় আৰু যিমান মন যায় সিমান হেশটেগ নলগাব কাৰণ হেশটেগৰ ক্ষেত্ৰত ফেচবুকে নিজেই এটা নিয়ম বান্ধি থৈছে গতিকে আপোনালোকে যদি হেশটেগৰ এই নিয়মখিনি নাজানে যদি ইনফৰ্মেটিভ যেন লাগিছে এবাৰ শ্বেয়াৰ কৰি দিব যিসকলে হেশটেগ লগাব নাজানে তেওঁলোকে হেশটেগ লগাই ধুনীয়াকৈ তেওঁলোকৰ পোষ্টবোৰ ভাইৰেল কৰি ল'ব পাৰিব